তেওঁলোকে যি ষ্টেট বিধানসভা বাতিল কৰিছে ইয়াৰ জৰিয়তে আমি জনাব কৈছো ষ্টেট বেংকৰ নিচিনা বেংক জালিয়াতি কৰে তেওঁলোকে যদি চৰকাৰৰ পক্ষত থাকে ইয়াতকৈ দুৰ্ভাগ্যজনক আজি আমি এই স্থানৰ প্ৰতিবাদ কৰিছো গণতন্ত্ৰ হত্যা কৰিছে আজি নৰেন্দ্ৰ মোদীয়ে গণতন্ত্ৰ হত্যা কৰি নৰেন্দ্ৰ মোদীক সকীয়াই দিব খুজিছো তুমি সংবিধানৰ ওপৰত যি তুমি কৰ্তৃত্ব কৰিব ইয়াৰ পৰা অধিকাৰ তোমাক দিয়া হোৱা নাই আজি ভাৰতে চেন্দ্ৰ তোমালোকে পোৱা নাই তুমি সাৱধান হোৱা তুমি যদি কাহ বাতিল কৰি আজি বাতিল নকৰে তেনেহ'লে আমাৰ আন্দোলন চলি থাকিব প্ৰথম কথাটো হৈ গ'ল চব আমি কা কোনো পধ্যেই নামানো কিয়নো আপোনালোকে দেখিব যে যিখন আইনে আচলতে অসমীয়া জাতি অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিক সম্পূৰ্ণৰূপে নিষেধ কৰিবলৈ ওলাইছে সেই আইনখন মনা কোনো পধ্যে আহিবই নোৱাৰে এটা কথা আমি হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীক মই ক'ব বিচাৰিছো তোমালোকে দিল্লী আৰু দিছপুৰত বহি 3 কোটি 30 লাখ অসমীয়া মানুহৰ ভৱিষ্যত নিৰ্ণয় কৰিবা এই কথা কিন্তু কোনো পধ্যে হ'বলৈ নিদিওঁ আপোনালোকে দেখিছিল আপোনালোকে জানে সমগ্ৰ অসমবাসীয়ে সমগ্ৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰই তাৰ বিৰুদ্ধে 2016 পৰা আচলতে ঐক্যবদ্ধভাৱে সংগ্ৰাম চলাইছিল তাৰ পিছতো কিন্তু এছামৰ নিকৃষ্ট মানসিকতা আৰু কিছুমান ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে আচলতে তাৰখন আজি গৃহীত হ'বলৈ পালে আজি এটা কথা ক'ব বিচাৰিছো আমি দেৰগাঁৱৰ পৰা বিভিন্ন দল সংগঠনে ঐক্যবদ্ধভাৱে এটা কথা ক'ব বিচাৰিছো তাৰ বিৰুদ্ধে দেৰগাঁৱৰ পৰা সংগ্ৰাম আৰম্ভ হ'ব আৰু এই সংগ্ৰামে কিন্তু নৰেন্দ্ৰ মোদীক দিল্লীৰ পৰা আৰু হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ পৰা পুলিয়ে পুতালৈ উঘালি ব্ৰহ্মপুত্ৰত পেলাই দিব এটা স্পষ্ট